প্ৰথম কথা হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অসমৰ প্ৰতি থকা স্নেহ, অসমখন ৰক্ষা কৰাৰ প্ৰতি থকা তেখেতৰ দায়িত্ব আৰু ডেভেলপমেণ্টৰ ক্ষেত্ৰত তেখেতৰ যি ব্যৱস্থা, সেই ব্যৱস্থাই আজি অসমৰ ৰাইজে বিশ্বাস কৰিছে। বিৰোধীয়ে এটা নেৰেটিভ ক্ৰিয়েট কৰিবলৈ চাইছিলে। কি চাইছিলে? যে জুবিন গাৰ্গক আমি 100 দিনত ন্যায় দিম। আৰে জুবিন গাৰ্গক ন্যায়টো ন্যায়ালয়হে দিব। তাৰপিছত ক'লে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰিবাৰৰ 52,000 কোটি টকা আছে। এই কথাবিলাক অসমৰ ৰাইজে গ্ৰহণ নকৰিলে। গম পালে যে গছত গৰু উঠা কথা এইবিলাক। সেই কথাবিলাক নৎসাত কৰিলে আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো ব্ৰহ্মপুত্ৰৰ ওপৰত দলঙৰ পাছত দলং, দলঙৰ পাছত দলং, আণ্ডাৰগ্ৰাউণ্ড কেনেল, গহপুৰৰ পাছত এলিভেটেড কৰিডৰ, 1,60,000 চাকৰি, এই গোটেই কথাবিলাকক ৰাইজৰ মনত এনেকুৱা এটা ব্যৱস্থা হ'ল যে আমাৰ অল ইন ওৱান সেইজন হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তেওঁৱে অসমখন ৰক্ষা কৰিব পাৰিব, তেওঁৱে আৰু 2.5 লাখ চাকৰি দিব পাৰিব। এই যে চিন্তাটো, এই চিন্তাটোক এনেকুৱা এটা অৱস্থা হ'লগৈ, এইটো কংক্ৰিট ৰূপ ল'লে। হয়, আপুনি ভোট গ্ৰহণৰ পূৰ্বে কৈছিলে তেওঁলোকে LOP নাথাকিব এবাৰ বিৰোধী। মই নাই, এতিয়াতো LOP আপোনাৰ 19 জন হ'ল, 21 জন নাই হোৱা নহয় এতিয়ালৈকে। সেইকাৰণে LOP নাথাকে। মই কৈছোঁ 31ত আপোনালোকে ট্ৰাই কৰক ভাল LOP এজন ল'বলৈ। 31তো সেই অৱস্থা হ'ব। মই আজি প্ৰথম day 1ৰ পৰা মই কৈছোঁ। এতিয়া বিৰোধীত কেৱল 2জন হিন্দু নেতা। একেবাৰে ডাইৰেক্ট চাবলৈ গ'লে অকল জয়প্ৰকাশ দাস। অখিল গগৈটো 2খন নাৱত থকা মানুহ। অখিল গগৈ এতিয়া কোন সময়ত কি আছে, কি কৰিব, আকৌ গধূলি হোৱাৰ লগে লগে ৰাতি 12টামান বজাত আকৌ এবাৰ CMলৈ ফোন এটা মাৰিব। সেইকাৰণে অখিল গগৈক বিৰোধী বুলি ক'ব নোৱাৰি। অখিল গগৈ মিলাই মেলি চলা মানুহটো। গৌৰৱ গগৈয়ে যে বাংলাদেশী মিয়াৰ প্ৰতি তেওঁ যে দৰদ আছে আৰু কেনেবাকৈ যদি তেওঁ চৰকাৰ নহয় জিকিলেহেঁতেনো, সেইদিনা প্ৰথমে তেওঁলোকৰ ওচৰলৈ গৈয়ে তেওঁলোকে নমস্কাৰ জনালেহেঁতেন। এই যে কথাবিলাক, এই কথাবিলাক আমি প্ৰত্যেকজন সনাতনী হিন্দুৱে অতি সুন্দৰভাৱে বুজি উঠিলে। সেইকাৰণে ক'লে না, আমি ইয়াত কোনো কথা নাই, আমি এজাই কথা হ'ল আমি হিমন্ত মামাক ভোট দিম আৰু হিমন্ত মামাই চৰকাৰ কৰিব, অসমখন ৰক্ষা কৰিব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰাসংগিকতা কিমান তাৰ উত্তৰ ৰাজনৈতিকভাৱে প্ৰদ্যুৎ বৰদলৈ চিটটোৰ কথাকে আপোনালোকে ভাবক। ৰাজনীতিত 3টা বস্তু লৈ কৰিব লাগিব, যিটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে, যে মূৰত বৰফ, মুখত চেনি আৰু ভৰিত চকা। এই 3টা বস্তু আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ল'লে, তাৰ কাৰণে আজি হিমন্ত বিশ্ব শৰ্মাই চিট পালে।